মহিলাসকলে আমাৰ বোকাজান সমষ্টিৰ মহিলাসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে অৰ্থাৎ আজি আপোনালোকৰ পৰিয়ালত হাজবেণ্ডে কাম কৰে আৰু আমি ঘৰখন পৰিচালনা কৰোঁ কিছুমান মহিলাই উপাৰ্জনো কৰে কিন্তু আমি বিচাৰিছো যে প্ৰত্যেকগৰাকী মহিলাই কিবা নহয় কিবা এটা উপাৰ্জনৰ কামত জড়িত হওক ঘৰত যেতিয়া হাজবেণ্ডেও ইনকাম কৰে আৰু মহিলাগৰাকীয়েও অকণমান হ'লেও টকা উপাৰ্জন কৰিব পাৰে মহিলাগৰাকীৰ নিজৰো মানসিক সন্তুষ্টি হয় আৰু পৰিয়ালটোৰো উন্নতি হয় সেই কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা নতুন অভিযান আৰম্ভ কৰিছিল যে আমি আত্মসহায়ক গোটৰ সদস্যসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম মোদী ডাঙৰীয়াই বেংকৰ পৰা লোন লোৱাৰ পথ সহজ কৰিলে আৰু তেখেতে এতিয়া এটা সিদ্ধান্ত লৈছে যে আমাৰ গ্ৰুপৰ মহিলাসকলে গ্ৰুপ হিচাপেও বেংকৰ পৰা লোন ল'ব পাৰিব আৰু ব্যক্তিগত হিচাপেও বেংকৰ পৰা লোন ল'ব পাৰিব তাৰ মানে আগতে আমাৰ মহিলা এগৰাকীয়ে বেংকত যদি যায় লোনটো কাৰ নামত আহিব CLF VO গ্ৰুপৰ নামত এতিয়া সিদ্ধান্ত হৈছে যে CLF VO গ্ৰুপৰ নামতো লোন আহিব আৰু কোনোবাই যদি নিজা কৰি কাম কৰিব খোজে বেংকেও মহিলাগৰাকীক ডাইৰেক্টলি লোন দিয়াৰ ব্যৱস্থা কৰিব আমাৰ ভাৰতত মোদীজীয়ে 6 কোটি মহিলাক লাখপতি বাইদেউ বনাব বিচাৰে আমাৰ অসমত 6 কোটি মহিলা নাই আমাৰ অসমত গ্ৰুপৰ লগত জড়িত হৈ আছে 40 লাখ মহিলা আমি চেষ্টা কৰিম যাতে এই 40 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰে আমাৰ অসমত 40 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে আৰু 4 লাখ মহিলা লাখপতি বাইদেউ হোৱাৰ ৰাস্তাত আছে তাৰ মানে 1 লাখ টকাতকৈ বেছি যেতিয়া আমি বছৰত উপাৰ্জন কৰোঁ আমি লাখপতি বাইদেউ হওঁ আৰু কোনোবাই যদি 80,000 90,000 উপাৰ্জন কৰি আছে তেওঁলোকক অলপ ঠেলা মাৰি দিলে এবছৰৰ ভিতৰত তেওঁলোকো লাখপতি বাইদেউ হ'ব পাৰে আজিৰ পৰা 4 দিন আগতে আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া শিলচৰলৈকে আহিছিলে আমি লাখপতি বাইদেউসকলৰ এখন এক্সিবিশন পাতিছিলোঁ প্ৰতিগৰাকী বাইদেৱে চিনাকি দিছিলে যে মে লাখপতি দি দিওঁ তাৰ মানে আজি অসমত লাখপতি দিদি হোৱাটো এটা গৌৰৱৰ বিষয় আমি হিসাব কৰিছিলোঁ যে আমাৰ বোকাজান সমষ্টিত কিমান লাখপতি বাইদেউ আছে কাৰণ আমাৰ অসমৰ প্ৰতিটো সমষ্টিতে ইতিমধ্যে লাখপতি বাইদেউ নিৰ্মাণ হৈছে আমাৰ বোকাজান সমষ্টিত 680 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে যদি 680 গৰাকী বাইদেউ লাখপতি বাইদেউ হ'ব পাৰিছে চৰকাৰৰ পৰা সহায় পালে
মই বিশ্বাস কৰোঁ বাকী মহিলাসকলো লাখপতি বাইদেউ হ'ব পাৰিব। আমাৰ বোকাজানৰ যি 680 গৰাকী মহিলা লাখপতি হৈছে, সকলোৰে নাম মই ল'ব নোৱাৰো, সময়ো কম, কিন্তু মই অন্তত 20 গৰাকী মহিলাৰ নাম ল'ব খুজিছো, যাতে আমাৰ লাখপতি বাইদেউসকলে সন্মানিত অনুভৱ কৰে। আমাৰ ঘৰিয়ালডুবি গাঁৱৰ মণিচানা দেৱী বাইদেউ বছৰত 5 লাখ টকা উপাৰ্জন কৰে। আমাৰ খটখটি ক্লংকাঠাৰ গাঁৱৰ মমতা চৌধুৰী বছৰত 4,80,000 টকা উপাৰ্জন কৰে। দাৰদং হানছে দেইথৰ গাঁৱৰ হানা তৰ্পী বছৰত 4.5 লাখ টকা উপাৰ্জন কৰে। বেইটেৰেং গাঁৱৰ নিৰলা টেৰাংপি 3.5 লাখ, দেওপানী গাঁৱৰ কুমাৰী মুণ্ডা 3.5 লাখ, মৰাক কৰদৈগুৰি গাঁৱৰ ফুলেশ্বৰী ভূমিজ 3.5 লাখ, বৰলাই হানছে গাঁৱৰ চিকমাৰং পিপি 3 লাখ, তিলিংজান গাঁৱৰ কিৰণ ভেংৰা 3 লাখ, কাৰগাঁও গাঁৱৰ হেমা শৰ্মা 2,95,000, গুদাম তেৰণ গাঁৱৰ লখিমী তেৰণপি 2,91,000, দেওপানী গাঁৱৰ লক্ষীমাই চুতীয়া বৰুৱা 2,73,000, কছাৰী গাঁৱৰ সীতা চেত্ৰী 2,63,000, তাৰাদং হানছে দেইথৰৰ আলিচা টকবিপি 2,29,000, গুদাম তেৰণ গাঁৱৰ মিলি ৰংফাৰপি 2,24,000, সাৰ্থে ভাংচু গাঁৱৰ ৰূপালিং টিপি 2,17,000, বাগজান গাঁৱৰ জিলাগিৰি 2,17,000, মাইচু টকবি দেইথৰ গাঁৱৰ নিৰ্বন লেকথেপি 2,17,000, সৰিয়জান গাঁৱৰ কাছাং তেৰণপি 2,15,000, দেওপানীৰ মিতালী বৰা 2,10,000, চাৰবুৰাবে বৰ্ণেৱাৰীয়া গাঁৱৰ নাহ ৰংহাপি 2,09,000। তাৰমানে আপোনালোকে চিন্তা কৰক, বোকাজান সমষ্টিৰ 680 গৰাকী মহিলা আজি লাখপতি, আৰু এগৰাকী মহিলা, দুগৰাকী মহিলা প্ৰায় 5 লাখ টকাও আজি বছৰত উপাৰ্জন কৰিছে। আমাৰ চেষ্টা কি হ'ব, আপোনালোক আজি 17,000 মহিলা ইয়াত উপস্থিত আছে। চৰকাৰে যদি আপোনালোকক সহায় কৰে আৰু আপোনালোকো যদি আগবাঢ়ি আহে, আমাৰ বোকাজান সমষ্টিত অহা 3-4 বছৰত অন্তত 10,000 মহিলা লাখপতি বাইদেউ হ'ব পাৰিব।